হয় ৰাইজৰ বিপুল সঁহাৰি ভাৰতীয় জনতা পাৰ্টি কোনো নিৰ্বাচন কেন্দ্ৰিক দল নহয়। ভাৰতীয় জনতা পাৰ্টি যেতিয়াৰ পৰা চৰকাৰ গঠন কৰিছে তেতিয়াৰ পৰা প্ৰত্যেকজন জনসাধাৰণৰ যে আমাৰ যিটো লক্ষ্য আছে যে ভাৰতীয় জনতা পাৰ্টিৰ এটা লক্ষ্য আছে অন্তোদয় আমাৰ শেষ লক্ষ্য, যে সেই অন্তোদয়সকলে যে সমাজৰ শেষ শ্ৰেণীৰ ব্যক্তিসকলে চৰকাৰখনে দিয়া বিভিন্ন আঁচনিসমূহ সঠিকভাৱে পাইছেনে নাই তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে গাঁও চলো যি অভিযান এই অভিযান কাৰ্যসূচী হাতত লৈছে তাৰ অংশস্বৰূপে প্ৰত্যেক জিলা প্ৰত্যেক বুথতে এই কাৰ্যসূচী প্ৰত্যেকজন কাৰ্যকৰ্তাই বুথত গৈ জনসাধাৰণৰ ওচৰত তেওঁলোকৰ খা খবৰ লৈছে যে তেওঁলোকে সঠিকভাৱে এই চৰকাৰে দিয়া আঁচনিসমূহ পাইছে নাই। গতিকে সেই অংশস্বৰূপে আজি আমিও 121 নং বাঘৰগাঁও বুথত গৈছিলোঁ যে তেওঁলোকৰ প্ৰত্যেকজন জনসাধাৰণৰ ওচৰত গৈছোঁ আৰু সঁচাকৈ ভাল লাগিছে যে এই চৰকাৰখনে দুখীয়া নিচলাসকলৰ কাৰণে বা মধ্যবিত্তসকলৰ কাৰণে যে প্ৰত্যেকৰ কাৰণে যে এই যি চৰকাৰী আঁচনি তৈয়াৰ কৰিছিলে এই আঁচনিয়ে প্ৰত্যেকজনকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এই কেন্দ্ৰীয় চৰকাৰখনে সকলোকে স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। হয় ৰাইজৰ বিপুল সঁহাৰি ভাৰতীয় জনতা পাৰ্টি কোনো নিৰ্বাচন কেন্দ্ৰিক দল নহয়। ভাৰতীয় জনতা পাৰ্টি যেতিয়াৰ পৰা চৰকাৰ গঠন কৰিছে তেতিয়াৰ পৰা প্ৰত্যেকজন জনসাধাৰণৰ যে আমাৰ যিটো লক্ষ্য আছে যে ভাৰতীয় জনতা পাৰ্টিৰ এটা লক্ষ্য আছে অন্তোদয় আমাৰ শেষ লক্ষ্য, যে সেই অন্তোদয়সকলে যে সমাজৰ শেষ শ্ৰেণীৰ ব্যক্তিসকলে চৰকাৰখনে দিয়া বিভিন্ন আঁচনিসমূহ সঠিকভাৱে পাইছেনে নাই তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে গাঁও চলো যি অভিযান এই অভিযান কাৰ্যসূচী হাতত লৈছে তাৰ অংশস্বৰূপে প্ৰত্যেক জিলা প্ৰত্যেক বুথতে এই কাৰ্যসূচী প্ৰত্যেকজন কাৰ্যকৰ্তাই বুথত গৈ জনসাধাৰণৰ ওচৰত তেওঁলোকৰ খা খবৰ লৈছে যে তেওঁলোকে সঠিকভাৱে এই চৰকাৰে দিয়া আঁচনিসমূহ পাইছে নাই। গতিকে সেই অংশস্বৰূপে আজি আমিও 121 নং বাঘৰগাঁও বুথত গৈছিলোঁ যে তেওঁলোকৰ প্ৰত্যেকজন জনসাধাৰণৰ ওচৰত গৈছোঁ আৰু সঁচাকৈ ভাল লাগিছে যে এই চৰকাৰখনে দুখীয়া নিচলাসকলৰ কাৰণে বা মধ্যবিত্তসকলৰ কাৰণে যে প্ৰত্যেকৰ কাৰণে যে এই যি চৰকাৰী আঁচনি তৈয়াৰ কৰিছিলে এই আঁচনিয়ে প্ৰত্যেকজনকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এই কেন্দ্ৰীয় চৰকাৰখনে সকলোকে স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। সেইটো নোহোৱাকৈ এটলিষ্ট এটা পৰ্যায়লৈকে চলিছে। তাৰপিছত তেওঁক যদি কিবা পইচা পাতি লাগে তেতিয়া আমি মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডৰ পৰা তেওঁক পইচা পাতি দিওঁ। গতিকে সেইখিনিকে ক'লোঁ আৰু কিবা যদি অসুবিধা পায় আমাৰ বুথৰ সভাপতি আছে, ইয়াৰে কাৰ্যকৰ্তাখিনি আছে, আপুনি খোলাকৈ ক'লেই হ'ল। আমি উঠোঁ এতিয়া।